গুৱাহাটী মহানগৰীত ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি নিশা হাতীগাঁৱৰ লখিমী নগৰত উদ্ধাৰ এগৰাকী যুৱতীৰ মৃতদেহ জানিব পৰা মতে হাউচ নং 12ত 1.5 মাহ পূৰ্বে লিভ ইন ৰিলেশ্যনশ্বিপৰে ভাড়াতীয়া হিচাপে আছিল এহাল প্ৰেমিকা প্ৰেমিক যুৱকজন গুৱাহাটী ভেটাপাৰাৰ ৰোহন কাশ্যপ ওৰফে নয়ন দাস ঘটনা অনুসৰি যুৱকজনৰ প্ৰেয়সী এসপ্তাহ পূৰ্বে গৈছিল বকৰ নিজ ঘৰলৈ আৰু ইয়াৰে সুযোগ গ্ৰহণ কৰি লম্পট প্ৰেমিকজনে ভাড়া ঘৰটোলৈ আনিছিল অন্য এগৰাকী যুৱতী কিন্তু শুকুৰবাৰে নিশা যুৱকজনৰ প্ৰেমিকাগৰাকী ভাড়া ঘৰলৈ উভতি অহাত ঘৰটোত প্ৰৱেশ কৰি প্ৰত্যক্ষ কৰে এগৰাকী যুৱতীৰ মৃতদেহ এখন বিচনাত কম্বলেৰে মেৰিয়াই থোৱা অৱস্থাত উদ্ধাৰ কৰা হয় অচিনাক্ত যুৱতীগৰাকীৰ মৃতদেহ আনহাতে মৃতদেহটোৰ কাষত উদ্ধাৰ কৰা হয় নগদ 1.5 লাখ টকাৰ উপৰিও ড্ৰাগছসহ বহু আপত্তিজনক সামগ্ৰী ইতিমধ্যে ফৰেনচিকৰ আৰু CIDৰ দল এটিয়ে পৰীক্ষা নিৰীক্ষা কৰে ঘটনাস্থলী বৰ্তমান পলাতক অৱস্থাত আছে প্ৰেমিক ৰোহন কাশ্যপ ওৰফে নয়ন দাস জানিব পৰা মতে প্ৰেমিক ৰোহন কাশ্যপ এজন বিবাহিত পুৰুষৰ উপৰিও এটি কন্যা সন্তানৰ পিতৃ নিশা আৰক্ষীয়ে যুৱতীগৰাকীৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰু ইতিমধ্যে সোধ পোছৰ বাবে আৰক্ষীয়ে আটক কৰে যুৱকজনৰ প্ৰেমিকাগৰাকীক আজি এসপ্তাহ ধৰি সি নাছিলে ল'ৰাটো এনেই ভাল আমাক বাইদেউ বুলি মাত দিয়ে হাজবেণ্ড ৱাইফ নেকি এনে হাজবেণ্ড ৱাইফ বুলিয়ে কৈছিল সিহঁতি প্ৰথমতে পিছত যে এতিয়া শুনো নহয় সেনেকৈ তাৰপিছত চাব অহাতেও মই আছোঁ ঘৰটো তাৰপিছত মই কৈছোঁ বাইদেউ ভালেই হ'ব দিয়ক ছোৱালীজনীও মৰম লগা ভালেই হ'ব দিয়ক তাৰপিছত আজি এসপ্তাহ আজি 15 দিন যদি ছোৱালীজনী নাই তাৰপিছত কালি ল'ৰাটো আজি এসপ্তাহ ধৰি নাই তাৰপিছত ল'ৰাটো আহিছে কালি ল'ৰাটো আহি কিনে মই যাওঁ সি ভাত বনাই আছোঁ মই আৰু বাথৰুম গৈছোঁ আমাৰ কোনোতে বাথৰুম মই ক'লোঁ কি ভাইটি আজি এইকেইদিন নাই দেখোন ক'ত গৈছিলা বাইদেউ মই আজি ঘৰত আছিলোঁ আজি ভাইফোঁটা না যোৱাকালি ভাইফোঁটা সেইটো কাৰণে এতিয়া আহিলোঁ দিয়ক দিনটো থাকি কিনে মই বোলো ঠিকে আছে দে কি বনাইছা ভাত বনাই আছোঁ গ'ল কথা আমিতো শুই থাকিলোঁ তাৰপিছত আজি আকৌ মই ৰাতিপুৱাই কামলৈ যাওঁ তাৰপিছত আহিছে আহি কিনে হেৰি কৰিছে 3টামান বজাত আমি এক জেগাত যাব ওলাই গৈছোঁ তেতিয়া কৈছে মাইনাক মাত দিছে আমাৰ ছোৱালীজনী স্কুলত তাই কাম কৰে তাইও আহি পাইছে ময়ো আহি পাইছোঁ আহি কিনে তেতিয়া ক'লে হেৰি কেইটামান বজাত হৈছে আজি সেইটো কেতিয়া হৈছে মই নাজানো কিন্তু ল'ৰাটোক আমি দেখিছোঁ 3টামান বজাত ল'ৰাটো আগৰ পৰা ইয়াত ভাড়া আছিল নেকি আজি 1 মাহমান হ'ল 1 মাহ 1.5 মাহমান হ'ল হয় এনেই ল'ৰাটো বেয়া নাছিল এতিয়া কিহৰ কাৰণে কি হ'ল এতিয়া নাজানো ছোৱালীজনী ক'ৰ কিবা গম পাইছে ছোৱালীজনী ক'ৰ সেইবিলাক একো নাজানো নামটো নাজানো মালিকনী নহয় মই আমাৰ একেলগে ভাড়া থাকোঁ একেলগে ভাড়া ছোৱালীজনী কেইটামান বজাত আহিছিলে ছোৱালীজনী কেইটামান 8টামান বাজিছে নেকি সম্ভৱ আহি কিনে হাল্লা শুনি আছোঁ কি মই আৰু বাচন ধুই আছোঁ কি হাল্লা আহি কিনে চাওঁ যে গধূলি 8টামান বজাত তাই দৰ্জাখন খুলিছিলে খুলি কিনে দেখে বুলি কিনে তেতিয়া মই বোলো কাৰ কথা কৈ আছোঁ আমাৰ বুলি ভবাই নাই ল'ৰাটো এতিয়া ওলাই গৈছিল ক'লোঁ যে 3টামানত ওলাই গৈছে আমাৰ মাইনাটোক মাত দিছিল 3টামানত সি অহাই নাই ল'ৰাটোৰ নামটো কি ল'ৰাটোৰ নামটো নয়ন দাস ঘৰ তেওঁৰ এতিয়া কাহিলীপাৰা বুলি ভেটাপাৰা কাহিলী ভেটাপাৰা মোক মাত দি থৈ গৈছে যে মাইনা মই আহোঁ গুৱাহাটীৰ পৰা ৰীমা শৰ্মা নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।